নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, সকলো ষ্টুডেণ্টে পৰীক্ষাত ভাল ফলাফল লাভ কৰিবৰ কাৰণে বহুতো চেষ্টা কৰে, বহুত পৰিশ্ৰম কৰে, বহুত কষ্ট কৰি পঢ়া শুনা কৰে। বন্ধুসকল, এনেকুৱা বহুতো ষ্টুডেণ্ট আছে যিসকলৰ পৰীক্ষাৰ আগে খুব বেমাৰ হয়, অৰ্থাৎ পৰীক্ষা দিবৰ কাৰণে এসপ্তাহ বাকী আছে, তেওঁলোকৰ মাথাৰ বিষ হ'ব, তেওঁলোকৰ জ্বৰ হ'ব, কাহ হ'ব, শৰীৰ একেবাৰে অসুস্থ হৈ পৰিব। এনেকুৱা তেওঁলোকৰ লগত প্ৰায় হৈ থাকে। এই সমস্যাটো এটা অত্যন্ত জটিল সমস্যা, বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত যিসকল ষ্টুডেণ্টে বেছিকৈ ষ্ট্ৰেছ লয়, মানসিক চাপ লয়, তেওঁলোকৰ এই সমস্যাটো বেছিকৈ হোৱা দেখা যায়। বন্ধুসকল, এই সমস্যাটোৰ কাৰণে তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰাৰ পিছতো পৰীক্ষাত গৈ ভালকৈ লিখিব নোৱাৰে, ভালকৈ তেওঁলোকে এক্সামটো দিব নোৱাৰে। যিহেতু তেওঁলোকৰ স্বাস্থ্য দুৰ্বল হৈ থাকে, শৰীৰ অসুস্থ হৈ থাকে, যাৰ ফলত তেওঁলোকে মনে বিচৰা ধৰণে পৰীক্ষাত ফলাফল দেখাব নোৱাৰে। বন্ধুসকল, এইটো এটা ডাঙৰ সমস্যা। যিসকলে এই সমস্যাত ভুগিছে তেওঁলোকে এই সমস্যাটো সম্পৰ্কে ভালকৈ জানে যে পৰীক্ষাৰ আগে আগে যিসকল ষ্টুডেণ্টৰ ৰোগ ব্যাধি হয়, তেওঁলোকৰ শেষত গৈ পৰীক্ষাত মনে বিচৰা ধৰণে কিন্তু ফলাফল লাভ নহয়। ইয়াৰ মুখ্য কাৰণটো মই আগতে কৈ দিলোঁ, যেতিয়া শৰীৰ দুৰ্বল হৈ থাকিব, শৰীৰ অসুস্থ হৈ থাকিব, নিশ্চয় আপোনালোকে পৰীক্ষাত গৈ ভালকৈ লিখিব কেতিয়াও নোৱাৰে, যাৰ ফলত তেওঁলোকৰ মনৰ ইচ্ছা মনতে থাকি যায় আৰু তেওঁলোকে মনে বিচৰা ধৰণে পৰীক্ষাত সুফল দেখাব নোৱাৰে। আৰু এই সমস্যাটো দূৰ কৰাৰ উপায় সম্পৰ্কে আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই সমস্যাটো দূৰ কৰিবৰ কাৰণে তন্ত্ৰশাস্ত্ৰত এটা অত্যন্ত পৰীক্ষিত উপায় দিয়া আছে আৰু সেই উপায়টোৰ সম্পৰ্কে আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, উপায়টো আমি যেতিয়া তেতিয়া কৰিলে নহ'ব, উপায়টো আমি কৰিব লাগিব কোনোবা এটা শনিবাৰৰ দিনা। এই উপায়টো কৰিবৰ কাৰণে আমাক 1 মিটাৰ বগা কাপোৰৰ প্ৰয়োজন হ'ব, অলপ চূণৰ প্ৰয়োজন হ'ব, যিটো আপোনাৰ শুকান যিটো চূণ, যিটো পৰা চপৰকৈ পোৱা যায়, সেই চূণৰ প্ৰয়োজন হ'ব। অলপমান চূণ লাগিব আমাক, এখন বগা কাপোৰ লাগিব 1 মিটাৰমান, আৰু আমাক লাগিব 8টা নতুন গজালৰ প্ৰয়োজন হ'ব। বন্ধুসকল, পৰীক্ষাৰ এসপ্তাহ বা 10 দিনৰ আগতে আপোনালোকে এই উপায়টো কৰিব লাগে, অন্যথা তেওঁলোকৰ পৰীক্ষা যিমানে চমু চাপি যাব তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। গতিকে তেনেস্থলত আপোনালোকে এই উপায়টো কৰিব পাৰে। কি কৰিব লাগে শুনি লওক। প্ৰথমে আপোনালোকে কোনোবা এটা শনিবাৰৰ দিনা এখন বগা কাপোৰ ল'ব 1 মিটাৰমান, আৰু তাতে আপোনালোকে এটা চূণৰ লদা ৰাখিব, তাৰ লগত ৰাখিব আপোনালোকে 8টা নতুন গজাল। তাৰপিছতে সেই দুটা বস্তু আপোনালোকে এটা টোপোলা বনাব। টোপোলা বনাই সেই টোপোলাটো যিজন ষ্টুডেণ্টে পৰীক্ষা দিব, যিজন ষ্টুডেণ্টৰ পৰীক্ষাৰ আগে খুব বেমাৰ হয়, খুব ৰোগ হয়, তেওঁ মূৰৰ ওপৰেদি সেই টোপোলাটো 7 পাক এণ্টি ক্লক ঘূৰাব। বন্ধুসকল, এণ্টি ক্লকৰ অৰ্থ হৈছে ঘড়ী কাটাৰ বিপৰীতে, অৰ্থাৎ ঘড়ী যদি এনেকৈ ঘূৰে আমি উল্টাকৈ ঘূৰাব লাগিব 7 পাক। তেওঁ মূৰৰ ওপৰেদি 7 পাক এণ্টি ক্লক ঘূৰোৱাৰ পিছত সেই টোপোলাটো আপোনালোকে কোনোবা নদীত য'ত পানী প্ৰবাহিত হৈ আছে তেনে স্থানত আপোনালোকে টোপোলাটো যিজন ব্যক্তি হৈ আপুনি কৰিছে সেই ব্যক্তিজনৰ নাম লৈ টোপোলাটো পানীত পেলাই দিব আৰু পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। বন্ধুসকল, এইটো এটা পৰীক্ষিত উপায়। উপায়টো একেবাৰে সৰু, একেবাৰে চিম্পুল। আপোনালোকে কেৱল সম্পূৰ্ণ আস্থা আৰু বিশ্বাস ৰাখি, ঈশ্বৰৰ ওপৰত ভক্তি ৰাখি এই উপায়টো কৰিব। যদি কোনোবা ষ্টুডেণ্টৰ এনেধৰণৰ সমস্যা হৈ থাকে, পৰীক্ষাৰ আগে আগে খুব ৰোগ হয়, তেওঁলোকৰ সেই সমস্যাটো কিন্তু লাহে লাহে দূৰ হৈ যাব। কি কৰিব লাগে বন্ধুসকল? এখন বগা কাপোৰ ল'ব লাগে, তাত আমি এটা চূণৰ ডলা ৰাখিব লাগে, তাৰ লগত ৰাখিব লাগে 8টা নতুন গজাল। তাৰপিছত তাৰ এটা টোপোলা নিৰ্মাণ কৰিব লাগে, আৰু সেই টোপোলাটো যিজন ষ্টুডেণ্টে পৰীক্ষা দিব, পৰীক্ষা দিয়া আগমুহূৰ্তত যাৰ খুব বেমাৰ হয়, ৰোগ হয়, তেওঁৰ মূৰৰ ওপৰেদি 7 পাক এণ্টি ক্লক ঘূৰাব। ঘূৰোৱাৰ পিছত সেই টোপোলাটো আপোনালোকে কোনোবা প্ৰবাহিত নদীত পেলাই দিব, আৰু পেলাওঁতে যাৰ হৈ এই প্ৰয়োগটো কৰিছে তেওঁৰ নামটো ক'ব, আৰু পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। আৰু এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব কোনোবা এটা শনিবাৰৰ দিনা। বন্ধুসকল, এই উপায়টো আপোনালোকে সম্পূৰ্ণ বিশ্বাস, আস্থা ৰাখি, মনতে ঈশ্বৰৰ ওপৰত ভক্তি ৰাখি কৰিব। নিশ্চয় আপোনালোকৰ
পৰীক্ষাৰ আগে আগে ৰোগ হোৱাৰ যিটো সমস্যা সেই সমস্যাটো নাইকিয়া হৈ যাব আপুনি পৰীক্ষাত মনে বিচৰা ধৰণে সুফল লাভ কৰিব পাৰিব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যিসকল ষ্টুডেণ্টৰ পৰীক্ষাৰ আগে আগে খুব ৰোগ হয় ব্যাধি হয় বেমাৰ হয় তেওঁলোকৰ সেই সমস্যাটো দূৰ কৰিবৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ বন্ধুসকল আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ বিষয়টোও ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ